গোলাপাৰাত বিশাল আয়োজন একত্ৰিত হল ৰাজ্যৰ 25 সহস্ৰাধিক উদ্যমী যুৱক যুৱতী মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ আৰ্থিক অনুদান প্ৰদান উদ্যোগীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে সোমবাৰে আত্মনিৰ্ভৰ আঁচনিৰ অধীনত প্ৰদান কৰিলে প্ৰথম কিস্তিৰ ধন এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য অধিক চাকৰিমুখী হোৱাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰ হোৱাৰ পৰামৰ্শ চৰকাৰী চাকৰি আমাক এটা নিৰ্দিষ্ট জীৱনত আবদ্ধ কৰি ৰাখিব চৰকাৰী চাকৰিয়ালে চাকৰি পোৱা দিনাখনে তেওঁলোকৰ জীৱনৰ সপোনবিলাক শেষ হৈ যায় বহুতে ভাবে যে চাকৰি জীৱনৰ আৰম্ভণি কিন্তু মই নিজে দেখি অহা কথাটোৱে হ'ল যে চাকৰিয়ে জীৱনৰ সপোনবিলাক সেই দিনাখনে শেষ কৰি দিয়ে তাৰ পিছত গতানুগতিক অফিচত আহা নিৰ্দিষ্ট দৰমহা লোৱা আৰু মানসিক হেঁচাৰ মাজত চাকৰি কৰা কিন্তু উদ্যোগ এটা যেতিয়া আমি আৰম্ভ কৰোঁ ব্যৱসায় এটা যেতিয়া আৰম্ভ কৰোঁ সি জীৱনৰ শেষ নহয় সি জীৱনৰ আৰম্ভণিহে হয় প্ৰথম কিস্তিৰ ধন হিচাপে উদ্যমী যুৱক যুৱতীসকলে লাভ কৰিলে ৭৫,০০০ টকা 10 নৱেম্বৰত লাভ কৰিব দ্বিতীয় কিস্তিৰ ধন মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ বেংক একাউণ্টত অহা 10 নৱেম্বৰত আমি আৰু ২৫,০০০ টকা সোমোৱাই দিম অৰ্থাৎ আজি আমি ৩০ অক্টোবৰত কথা কৈ আছোঁ আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত ২৫,০০০ টকাকৈ আৰু জমা হ'ব লগতে এই আঁচনিৰ জৰিয়তে অনুদান লাভ কৰা সকলে কেনেদৰে কাম কৰিছে সেই বিষয়ে পৰ্যবেক্ষণৰ বাবে বিশেষ ব্যৱস্থা এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব আমি এজন আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছোঁ তেওঁক কোৱা হ'ব CMAAA ফেলো অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব যোনে যি কাম কৰিছে আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম এই হৈছে আঁচনিখনৰ সবিশেষ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই অনুষ্ঠানতে ঘোষণা 5 অক্টোবৰৰ পৰা আৰম্ভ হ'ব নতুন আবেদন প্ৰক্ৰিয়া নতুনকৈ উপকৃত হ'ব ৭৫,০০০ উদ্যমী যুৱক যুৱতী এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ এই অনুদান লাভ কৰি উৎফুল্লিত হিতাধিকাৰীসকল চিফ মিনিষ্টাৰক মই ধন্যবাদ জনাইছোঁ যে তেখেত এটা ভাবি চিন্তি কিনি যুৱক যুৱতীৰ কাৰণে এটা নিজৰ ভৰি দি মানে খাৰা হ'বলৈ কাৰণে এটা মানে ৰাস্তা ওলাই দিছে এতিয়া বহুত ধন্যবাদ জনাইছোঁ কাৰ্বি আংলং ৰাইজৰ পৰা ব্যৱসায় এটা কৰিম বুলি ভাবিছোঁ না এটা সৰু সৰু আছে তাৰ লগত আৰু এড কৰি অলপ ডাঙৰকৈ ব্যৱসায় কৰিম বুলি ভাবিছোঁ মোৰ মানে এটা ড্ৰিম আছে যে মই এটা ৰেষ্টুৰেণ্ট এখন খুলিম ভালদৰে তো আজি এই আঁচনি থ্ৰু দি হ'বলৈ যাই আছে তো কিমানখিনি আগবাঢ়িব বাৰু চৰকাৰে হেল্প কৰিলে যে মোৰ দায়িত্ব কৰিবৰ কাৰণে বহু মহিলা ব্যৱসায়ীৰ বাবে এই অনুদানে কঢ়িয়াইছে আশাৰ বতৰা মই আগতে শিকিছিলোঁ এতিয়া বৰ্তমান বাইদেউ এগৰাকীৰ লগত কৰি আছোঁ তো এতিয়া হয়তো আঁচনিটোৰ জৰিয়তে মই পিছলৈ ভালকৈ আৰু অলপ ডাঙৰকৈ খুলিব পাৰিম আৰু বিউটি পাৰ্লাৰখন আমাৰ মানে অসমৰ নিবনুৱাৰ সংখ্যা ইমানে বাঢ়ি গৈছে তো চাকৰি পোৱাটো আজিকালি চবৰ কাৰণে পচিবল নহয় চ' সেইটো কাৰণে এইটোৰ কাৰণে জৰিয়তে আমি কিছু সকাহ পাম বুলি ভাবিছোঁ আৰু মোৰ ষ্টেচনাৰী শ্বপ আছে মই আৰু এইটো অনুদানটো পোৱাৰ পিছত এইটো গ্ৰ' কৰিব বিচাৰিছোঁ মোৰ ডক্টৰ লাল পেথৰ আছে লেবৰেটৰী মই ইয়াৰ পিছত মানে বিজনেছটো অকণমান আগবঢ়াই নিবলৈ কৰিম আৰু সহায় হ'ব কিন্তু এই সুবিধাৰ সদ্ব্যৱহাৰ কেনেদৰে কৰে সেয়াও কিন্তু সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট দিদম ব্ৰহ্মৰ সহযোগত প্ৰস্তুতি গগৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম